Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, চা নাস্তা বনোৱা নাই আৰু 8টা মান বাজি পাৰে হৈছে। লৰা স্কুলত গৈছে, তাই আজি হোটেলৰ পৰাই খাই যাব। লৰা আজি কৈ গলে হোটেলতে খাব নাস্তা, সেই কাৰণে বনোৱা নাই আৰু ৰাতিপুৱা ৰুটিন চেঞ্জ কৰিলো। আজি ডাইৰেক্ট ভাত বনালো, ভাত আৰু গৰম গৰম বেঙেনা ভৰ্তা। চাও বনাইছো, এনে নহয় যে চাহ নাখাম, চাও খালো। পিঠা আছে, মানে নিমখীয়া পিঠা আছে, সেইটো ভাজি চাহ খাম। আৰু এইটো গিলাচেৰে মই বেঙেনা ভৰ্তা কৰি আছো, দেখিছেনে? এনেকুৱাই কৰোঁ আৰু হাজবেণ্ডক ভাত খাব দিলোঁ, মই এইপিনে চাহ খাই আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। চাহ খাই বিছনা এটা তুলিলোঁ আৰু এটা আছে তুলিবলৈ। আৰু ঘৰটো নহয় ৰাতিপুৱা এবাৰ ঝাৰু দিওঁ, তাৰপিছত আকৌ দুপৰীয়া ঝাৰু দি মুচি লওঁ। আহক দেখাই আছোঁ বজাৰ কি আনিছে। এইটো মাছ লৈ আহিছে, বাম মাছ বুলি কয়, এইটো আজি লৈ আহিছে বহুদিন পিছত, এতিয়াও কাটা বাছা কৰা নাই। আৰু চব্জি লৈ আহিছে, কি বান নাজানো, দেখাই নাই। এইটো ভেন্দি, অমিতা, জলকীয়া আৰু তিতা কেৰেলা, এইখিনি লৈ আহিছে। ৰাতিপুৱাতো বেঙেনা ভৰ্তা আৰু ভাত বনাইছোঁ গৰম গৰম। তেনেহ'লে কাম চাম কৰি আহি আছোঁ, আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। আৰু আজিৰ বতৰটো ইমান ধুনীয়া হৈ আছে নহয়, এনেকুৱা থাকিলেও ভাল লাগে। অলপ অলপকৈ মানে বতাহ আহি থাকে। আহি আছোঁ গাইছ, অলপ পিছত আপোনালোকে ব্লগটো চাই থাকক। গাইছ, ছাদৰ ওপৰত আহিলোঁ কাপোৰ শুকা দিবলৈ, আৰু ৰ'দ উঠিছে দেখিছেনে? বাপৰে ৰ'দ উঠিছে নহয়, ভয় লাগি আছে, ইমান ৰ'দ উঠিছে। কাপোৰ শুকাই আৰাম, ইমান ৰ'দ উঠিছে নহয়। কাপোৰবিলাক শুকা দিলোঁ। আৰু মৰিচ দি পঠাইছে শহুৰৰ ঘৰৰ পৰা, মৰিচখিনি ধুই শুকা দিম নেকি ইয়াতে। বাপৰে ৰ'দ ওলাইছে নহয়। তলত যাওঁ, মৰিচ দি পঠাইছে, মৰিচখিনি শুকা দিওঁ। চব্জি মাছ কাটা বাছা কৰি ল'লোঁ, এতিয়াও ৰন্ধা বঢ়া কৰা নাই, কাৰণ খালি ৰন্ধা বঢ়াটো নহয়, কামো আছে। এতিয়া পাকঘৰত সোমাওঁ। ইয়াতো ধুই দিব খুজিলোঁ, ধুই দিয়া নাই, কাৰণ আৰু এদিন ধুম। আজি দেৰি হৈ গৈছে, 12টা মান পাৰ হৈছে। আৰু এইবিলাক কাটা বাছা কৰি ল'লোঁ। মাছ, বাম মাছ কাটি ধুই চুই লৈছোঁ, নিমখ দি থৈছোঁ, আৰু এবাৰ ধুই ল'ম। আৰু বাকলিখিনি এৰাই লৈছোঁ, দেখিছেনে কিমান ধুনীয়া দেখা গৈ আছে এতিয়া। আৰু চব্জি কাটি ল'লোঁ, লাও আৰু পটল বৰা ভাজিম। লাওটো লৰাৰ কাৰণে মাটিমাহৰ দালি দি বনাম, তাইতো এইবিলাক মাছ খাব নোখোজে। আৰু এনেকুৱা কাপোৰ চাপোৰবিলাক আছে, ভাজ কৰি থ'ম, কাৰণ আলনাডাল নাই নহয়। আলনাডাল ইয়াত আহোঁতে পেলাই দি থৈ আহিছোঁ। ইমান জেগাও নাই সেইকাৰণে, আৰু ভাঙিও গৈছিল, পেলাই দি থৈ আহিছোঁ। এতিয়া অসুবিধা হৈছে, কাপোৰবিলাক চেয়াৰত ভাজ কৰি থৈ দিওঁ, আৰু তাতে ভাজ কৰি থৈ দিওঁ। আলনা এডাল কিনিলে কিনিব পাৰোঁ, কিন্তু জেগা নাই নহয়, সেইকাৰণে এনেকৈ ভাজ কৰি থৈ দিম। এতিয়া এইখিনি গোটাম, তাৰপিছত ঘৰটো ঝাৰি লৈছোঁ, মুচিও লৈছোঁ। বিছনা টিছনা ঝাৰা হৈ গৈছে, ল'ৰা এতিয়া অহা নাই, 1টা মান বাজিব হ'ল। যিয়ে নহওক, এতিয়া ৰন্ধা বঢ়া কৰোঁ, ৰন্ধা বঢ়া আৰম্ভ কৰি দিওঁ। আৰু ৰ'দটো দেখিছেনে, যাই আহে এনেকৈয়ে আছে। আৰু দুপৰীয়া ৰন্ধা আৰম্ভ কৰি দিলোঁ। পটলটো মছলা দি মাখি লৈছোঁ, মৰিচৰ গুড়ি, হালধি, নিমখ দি পটল ৰচা বনাম। পটলটো আগত ভাজি ল'ম, তাৰপিছত সৰিয়হ দি মছলা দি বনাম। আৰু বাম মাছটো আকৌ ধুই ল'লোঁ ভালদৰে। ইপিনে দালি হৈ গ'ল, মাটিমাহৰ দালি, লাও দি। এতিয়া বাগাৰ দি দিম ৰচুন দি। এইটোৱে ল'ৰা খাব। আৰু ভৰ্তাও আছে, ৰাতিপুৱা যে বেঙেনা ভৰ্তা বনাইছিলোঁ সেইটোও আছে। ভাতো হৈ গৈছে। তেনেহ'লে আহি আছোঁ গাইছ, অলপ পিছত আপোনালোকে ব্লগটো চাই থাকক। দুপৰীয়া ৰন্ধা বঢ়া কৰি নহয় পাকাতে শুই আছিলোঁ, ভাত চাত খোৱা নাই। ল'ৰা আৰু হাজবেণ্ডে খাইছে, ল'ৰা খাই টিউশ্যন পঢ়িব গৈছে, হাজবেণ্ডেও গৈছে খাই লৈ। মই এতিয়াহে ভাত ওলাই লৈছোঁ, ভাত খাম। এয়া কি বনাইছোঁ তো দেখাইছোঁৱে। আজি যে গোটেই দিনটো মানে এনেকুৱা ঢিলা দি কাম কৰিলোঁ নহয়, মানে কিবা হৈছে গাটোত ক'বই নোৱাৰি, মানে ভাল লগা নাই। কাঁহী বাতি আছে ধুবলৈ। এতিয়া ভাতকেইটা খাই আহি আছোঁ, আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক।
গাইজ এতিয়াহে গা ধুলোঁ, কাৰণ আবেলি যোনটো পানী দিয়ে নহয় সেইটো ঠাণ্ডা পানী, আৰু আগবেলা যোনটো দিয়ে সেইটোতো হাত দিলে হাত একেবাৰে জ্বলি পুৰি ছাই হ'ব, এনেকুৱা গৰম হৈ থাকে। আৰু কাঁহী বাতি আছিল দুপৰীয়াৰ, গেছ ঠেছ চাফা কৰি লৈছোঁ, এইবিলাক গোটেই মুচি টুচি লৈছোঁ, গেছ চাফা কৰি লৈছোঁ, আৰু এয়া কাঁহী বাতি ধুই চুই লৈছোঁ, এটা কামো নাই। ঘৰটো মুচি ল'লোঁ, কাৰণ ঘৰটো নহয় দুবাৰ তিনিবাৰ মুচিব লাগে, মানে তলতে খাওঁ, তলতে মানে বহি থাকোঁ, শুই থাকোঁ, সেইকাৰণে বিছনা দুটা আকৌ ঝাৰি ল'লোঁ। এইখিনিয়ে কাম, আৰু কি কৰিম, ঘৰত যিখিনি আছে এইখিনিয়ে কাম। এতিয়া কাপোৰখিনি শুকা দিম, আহক দেখাই আছোঁ সন্ধিয়া কাপোৰ ক'ত শুকা দিওঁ। এয়া সন্ধিয়া হৈ গৈছে, সন্ধিয়াৰ কাপোৰখিনি নহয় ইয়াতে শুকা দিওঁ, শুকাই যায় চাদৰ তলত, মানে ইমান মানে জ্বলি থাকে নহয়, মানে গৰম লাগি থাকে। আৰু এইটো এতিয়া মেলি দিম, ৰাতিপুৱা দেখিম যে শুকাই গৈছে। এয়া ৰছী টানা আছে, আমাৰে ৰছী এইবিলাক টানি টানি থৈ দিছোঁ, শুকানিৰ কোনো ঝামেলা নাই। সন্ধিয়া গা ধুলেও মানে কাপোৰ চাপোৰ শুকাই যায়, আৰু বতাহ পায় নহয়। গাইছ একেবাৰে সন্ধিয়া আহি আছোঁ, সন্ধিয়াতো হৈছে, একেবাৰে চাহ খোৱাৰ সময়ত আহি আছোঁ। ল'ৰা নাই, ল'ৰা এতিয়া অহা নাই টিউশ্যন পঢ়ি। পাকঘৰত সোমালোঁ, এতিয়া চাহ বনাওঁ অলপ, আৰু সন্ধিয়া হৈ গৈছে। আজি যে দিনটো কেনেকৈ পাৰ হ'ল নহয় গমেই পোৱা নাই, কাৰণ কেতিয়াবা হয় নহয়, আপোনালোকৰ লগত হয়নে নহয় নাজানো, কিন্তু আজি মোৰ লগত এনেকুৱা হৈছে। মানে কাম কৰি আছোঁ, মানে ধান্দা নাই যে কি কৰি আছোঁ কি কৰা নাই। আজি একদম মনোযোগ দিয়া নাই কোনো কামতে, মানে ডেইলি কাম কৰোঁতে নহয়, মানে ভালো নালাগে, একেবাৰে বৰিং হৈ যাওঁ মাজে মাজে, যে এই থাক আজি এনেকৈ কৰিম, কিন্তু কৰোঁ লাহে লাহে ঠেলি গুটি কৰোঁ। আৰু যিয়ে নহওক এতিয়া অলপ চাহ বনাওঁ, চাহ খাওঁ। সন্ধিয়া চাহ খালোঁ, এতিয়া অলপ যাব ওলাইছোঁ মানে শ্বপিং কৰিবলৈ, শ্বপিং মানে ঘৰুৱা শ্বপিং। ঘৰৰ ওচৰতে মাইকীটো যে কাপোৰ বিক্ৰী কৰে তাতে গৈ আছোঁ, নাইটি উৰ্ণা এইবিলাক চাবলৈ। আহি পালোঁ, ওচৰতে হয়, বেছি দূৰ নহয়, 10 মিনিটমান লাগে। আহি পেলাই চাই আছোঁ নাইটি উৰ্ণা এইবিলাক চাই আছোঁ, আৰু ফোন মাৰিছিল, মানে ফোন কৰিছিল আহিবলৈ, আনিছে নতুন নতুন নাইটি আনিছে, উৰ্ণা আনিছে, সেইকাৰণে টকা নাই নহয়, সেইকাৰণে মই চালোঁৱে, লোৱা নাই। আৰু ভালে আছে, বেয়া নহয়। আৰু নাইটি উৰ্ণা এইবিলাক বেছি নালাগেও নহয়, ঘৰত মানে উৰ্ণাবিলাক মানে চুৰিদাৰৰ উৰ্ণাবিলাক বেলেগ উৰ্ণা লোৱা হয়, সেইকাৰণে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব, আৰু নতুন ব্লগ জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। আশা কৰিছোঁ শেষলৈকে চাব। চুৱানাহঁতৰ ঘৰত সোমালোঁ, আৰু এইখিনি সোমাওঁতে নহয় ইমান আন্ধাৰ হৈ আছে, সিহঁতে দালি আৰু খিচুৰি বনাই আছে ৰাতি। আৰু এয়া চুৱানা আৰু মইনা বহি আছে। আহিলোঁ, বেছি দেৰি কৰা নাই, চাহ তাহ খোৱা নাই, ঘৰত আহিলোঁ, আহি পেলাই এয়া মই ভাত বহাই দিছোঁ, কাৰণ 8টামান পাৰ হৈ গৈছে ৰাতিৰ। আৰু তাল আনিছে, ভাদৰ মাহ পৰিছে, এতিয়াও তালৰ পিঠা চিঠা খোৱা নাই, তালটো খামে, প্ৰত্যেকবাৰে খোৱা হয়, এইবাৰ কিয় নাখাম। এয়া তাল আনিছে, আৰু ৰাতি চব্জি এইখিনিয়ে।